নমস্কাৰ। 9 ডিচেম্বৰ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক, যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। আজি 9 ডিচেম্বৰ সোমবাৰ, মীন ৰাশি, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, নৱমী, শুক্লপক্ষ, সিদ্ধ যুগ চলিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, নসংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 3টা ভাল সময়। শৰীৰ আপোনাৰ লক্ষ্য ৰাখক। অলপ উঠা নমা দেখা গৈছে। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণ আপোনাৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত দিন পজিটিভ থাকিব। আপুনি আজি কাম কাজ এক্টিভ হৈ গভীৰভাৱে কৰিব। বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। ব্যৱসায় ঠিকেই চলিব। চাকৰি ক্ষেত্ৰত ভাল। দাম্পত্য সুখত অশান্তি দেখা যায়। বিদ্যাত খেয়াল ৰাখক। পাৰিবাৰিক দিশ সমাধা কৰক। শৰীৰ বেছি নজৰ ৰাখিব। আপুনি যোগাযোগ কামত লগাব। বেছি মানুহক লগত নল'ব আপোনাৰ কামত। যান বাহনৰ পৰা কিছু সাৱধান হ'ব চলা ফিৰাত। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টা 10ৰ পৰা 3টা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। শৰীৰ ভাল। আপোনাৰ মানসিক চাপ থাকিব আজি। আপুনি ভাল কাম কৰিলেও আনৰ পৰা দাম নাপাব পাৰে। ভাগ্যৰ সহায় নহয়। দাম্পত্যত মোটামুটি। আইনী কৰ্ম থাকিলে ভাল ফল পাব। জামালা অশান্তি হ'ব পাৰে দিনটোত, লক্ষ্য ৰাখিব। মিঠা কথা কোৱা মানুহৰ পৰা অলপ সাৱধান হ'ব, আঁতৰি থাকিব। খৰচ কমাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা 20 চাই চিতি ল'ব। বাকী চোৱা ঠিকেই আছে। শৰীৰ নিজৰ ভাল, কিন্তু পৰিয়ালৰ ডাঙৰৰ লগতে সন্তানৰ লক্ষ্য ৰাখিব। ভ্ৰমণ ভাল নহ'ব। শত্ৰুতাৰ দিন হ'ব পাৰে আজি, লক্ষ্য ৰাখিব। বন্ধুৱে প্ৰব্লেমত পেলাব পাৰে আপোনাক। কাম কাজ ধীৰ গতিৰে হ'ব। চুক কাণ খোলা ৰাখিব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভালেই। পাৰিবাৰিক অশান্তি দেখা যায়। সন্তানক লৈ সমস্যা দেখা গৈছে। আপুনি সতৰ্ক থাকিব। কথা বতৰা অলপ চাই চিতি ক'ব। টকা পইচা ধাৰ নিদিব, নল'ব। ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9টা 20ৰ পৰা 11টা 40 চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ নজৰ ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল দেখা যায়। ৰিলেশ্যন আপোনাৰ ভাল হ'ব। যিকোনো হ'ব পাৰে। ব্যৱসায়ত মোটামুটি। আপুনি ওজন চাই ভোজন কৰিব, এই নীতি ল'ব আজি। বিদ্যাত খেয়াল ৰাখিব। সন্তান ঠিকেই আছে। আপুনি আজি আনৰ পৰা প্ৰব্লেম দিয়া মানুহ পাব। ভ্ৰমণত প্ৰব্লেম দেখা যায়। কাম কাজ ধীৰে সুস্থিৰে কৰিব। কিছু বন্ধুৰ সহায় পাব। কথা বতৰাক লৈ অলপ সাৱধান হ'ব।
আপুনি বিপৰীত লিংগৰ সহায় ল'ব। পুৰুষ হ'লে মহিলা, মহিলা হ'লে পুৰুষ, প্ৰয়োজন আছে, ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই, খৰচ পাতি কমাব, ডাঙৰৰ সৈতে সম্পৰ্ক ঠিক ৰাখিব। আপোনাৰ কাম শেষ কৰাত সমস্যা হ'ব পাৰে। ডাঙৰৰ পৰা শত্ৰুতা হ'ব, আপোনাৰ সফলতাত দেৰি হ'ব পাৰে। দাম্পত্য জীৱনত আনৰ পৰা প্ৰব্লেম দিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। সন্তান বিদ্যা আদি ভাল, কথা অলপ জানি বুজি ক'ব। যিকোনো অশান্তিৰ পৰা আঁতৰি থাকিব। ডাঙৰৰ পৰা অলপ সাৱধান। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টা 10ৰ পৰা 3টা ভাল সময়। মাতৃৰ শৰীৰ খিয়াল ৰাখিব, ভ্ৰমণত প্ৰব্লেম দিব পাৰে। কৰ্মক্ষেত্ৰত কিছু বাধা আছে, কাম কাজত ধ্যান দিয়ক, ভাল হ'ব। ব্যৱসায়ত ভালেই, দিন আপোনাৰ পজিটিভ আছে, ভাগ্যৰ সহায় পাব। আপুনি এগ্ৰেছিভ থাকিব, প্ৰব্লেম ছল্ভ কৰিব, ভাল হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3টা ভাল সময়। শৰীৰ আপোনাৰ ভাল আছে, পৰিয়ালৰ খিয়াল ৰাখিব। টকাৰ নাটনি দেখা গৈছে, মানসিক টেনচন থাকিব। কৰ্মক্ষেত্ৰত ভয় শংকা আদি হ'ব পাৰে। পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়, আনক বেছি বিশ্বাস নকৰিব। শত্ৰু আছে, দাম্পত্য জীৱনত ঠিকেই আছে, বিদ্যাৰ ক্ষেত্ৰত বাধা। সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। দায়িত্ব ৰিস্ক আদি সাৱধানে ল'ব। আপোনাৰ কোনো চৰকাৰী প্ৰব্লেম আদি থাকিলে সময় ল'ব, কিন্তু প্ৰব্লেম নহয়। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 20ৰ পৰা 11টা 20 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব, টকাৰ কিছু নাটনি হ'ব। ভ্ৰমণ ভালেই, কিন্তু জামালাৰ দিন হ'ব পাৰে, লক্ষ্য ৰাখিব। ধীৰ স্থিৰভাৱে কাম কাজ কৰিব, মানুহৰ লগত কথা বতৰা জানি বুজি ক'ব। সন্তান ঠিকেই আছে, আজি টেনচন থাকিব। দাম্পত্য প্ৰেম আদিত ভাল নহয়, ব্যৱসায়ত উন্নতি হ'ব, বিদ্যাত খিয়াল ৰাখিব। আনে আপোনাক ফচাবৰ বাবে চেষ্টা কৰিব, লক্ষ্য ৰাখিব। সকলো আপোনাৰ ওপৰত জাপিব পাৰে। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টা 30ৰ পৰা 3টা ভাল সময়। ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিত বুদ্ধি কামত লগাব, জয়ী হ'ব পাৰিব। আপুনি অলপ খাটনি কৰিব। আনক কথা বতৰা অলপ মিঠাভাৱে ক'ব। যাক প্ৰয়োজন আপোনাৰ হাতত ল'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত অশান্তি হৈছে, কিছু লোক সুযোগ ল'বৰ বাবে আপোনাৰ চাৰিওফালে ঘূৰিব, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। কিছু মানুহ আপুনি হিচাপ কৰিব, আজি অলপ নজৰ দিব, কোন কেনেকুৱা আদি প্ৰমাণ পাব। পাৰিবাৰিক অশান্তি হৈছে, কথা বতৰা যিমান পাৰে ক'ব ভালকৈ। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 30 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই চলিব, ভ্ৰমণ ভাল,
কৰ্মক্ষেত্ৰত মানসিক টেনশ্যন থাকিব, খাটনি আপোনাৰ বেছি হ'ব, পৰিশ্ৰম বেছি, লাভ কম হ'ব, আনে মিঠা কথা কৈ আঁতৰি যাব পাৰে। ব্যৱসায় দিশত ভাল, জ্ঞাতি শত্ৰুতা দেখা যায়। ভাই ভনীৰ সৈতে সম্পৰ্ক চাই চিতি ল'ব। বিদ্যা সন্তান ভাল, বেছি লোকৰ লগত নাথাকিব। আপুনি শ্বৰ্টকাট ৰাস্তা আজি নল'ব, আনৰ কথাত পাজেল হৈ পৰিব পাৰে। আপোনাৰ কৰ্মতকৈ সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ ব্যৱহাৰ কৰিব, তিনি সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11:30 পৰা 3টা ভাল সময়। শৰীৰ মোটামুটি ঠিকেই আছে। ডাঙৰৰ শৰীৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। ভ্ৰমণ ভালেই, ব্যৱসায়ত মন্দা দেখা যায়। দাম্পত্য জীৱনত ভাল, জ্ঞাতি শত্ৰুতা ৰৈছে। আইনী কৰ্ম থাকিলে অলপ সাৱধান হ'ব। আনৰ লগত তৰ্ক বিতৰ্ক নকৰিব। ভাগ্যৰ সহায় পাব। অৰ্থৰ কিছু নাটনি দেখা যায়। আপুনি কথা বতৰা ক'ব, মনৰ এনাৰ্জি বঢ়াব। আনক আপুনি দেখনদাৰী কৰিব। কৰ্ম সিদ্ধি হ'ব। ভাই ভনীৰ পৰা সমস্যা হ'ব পাৰে। সন্তান বিদ্যা আদি ভাল। আপুনি মনোযোগী বেছি হ'ব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত তিনি সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:30 ভাল সময়। ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। পিতৃ মাতৃ আদি হ'ব পাৰে। অৰ্থৰ ক্ষেত্ৰত ভাল, বহু শত্ৰুতাৰ দিন হ'ব পাৰে আজি। আপুনি ক'ব কিবা এটা আনে খুদ ধৰি। লক্ষ্য ৰাখিব। মানসিক চাপ থাকিব। আপোনাৰ কাম ভাল হ'ব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত বৰ ভাল নহয়। আপুনি গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। খৰধৰ নকৰিব, ভুল হ'ব। বেছি টেনশ্যন নল'ব। যিকোনো দায়িত্বৰ ৰিস্ক আদি নল'ব। কথা বতৰা অলপ জানি বুজি ক'ব। আৱেগৰ বশত কোনো কাম নকৰিব, প্ৰব্লেম হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই।